বিসমিল্লাহির রহমানির রহিম। হে মুমিনসকল, আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সন্মুখত তোমালোকে কোনো বিষয়ে ইয়া আইয়ুহাল্লাযীনা আমানু লা তুকদ্দিমু বাইনা ইয়াদাইল্লাহি ওয়া রাসূলিহি ওয়াত্তাকুল্লাহ ইন্নাল্লাহা সামিউন আলীম। হে মুমিনসকল, আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সন্মুখত তোমালোকে কোনো বিষয়ে অগ্ৰণী নহবা আৰু তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা। নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞ। ইয়া আইয়ুহাল্লাযীনা আমানু লা তারফাউ আসওয়াতাকুম ফাওকা সাওতিন নাবিয়্যি ওয়া লা তাজহারু লাহু। হে মুমিনসকল, তোমালোকে নবীৰ কণ্ঠস্বৰৰ ওপৰত নিজৰ কণ্ঠস্বৰ উচ্চ নকৰিবা আৰু নিজৰ মাজত যেনেকৈ উচ্চস্বৰে কথা কোৱা তেওঁৰ লগত তেনেকৈ উচ্চস্বৰত কথা নকবা। ولا تجهروا له بالقول كجهر بعضكم لبعض أن تحبط أعمالكم وأنتم لا تشعرون। অন্যথা তোমালোকে গম নোপোৱাকৈয়ে তোমালোকৰ সকলো আমল বিনষ্ট হৈ যাব। إن الذين يغضون أصواتهم عند رسول الله أولئك الذين امتحن الله قلوبهم للتقوى لهم مغفرة وأجر عظيم। নিশ্চয় যিসকলে আল্লাহৰ ৰাছুলৰ সন্মুখত নিজৰ কণ্ঠস্বৰ অৱনমিত কৰে, আল্লাহে তেওঁলোকৰ অন্তৰসমূহক তাকৱাৰ বাবে নিৰ্বাচিত কৰিছে। তেওঁলোকৰ বাবে আছে ক্ষমা আৰু মহা পুৰস্কাৰ। إن الذين ينادونك من وراء الحجرات أكثرهم لا يعقلون। নিশ্চয় যিসকলে তোমাক হুজৰাসমূহৰ পিছফালৰ পৰা উচ্চস্বৰে মাতে, দৰাচলতে সিহঁতৰ অধিকাংশই নুবুজে। ولو أنهم صبروا حتى تخرج إليهم لكان خيرا لهم والله غفور رحيم। তুমি সিহঁতৰ ওচৰলৈ ওলাই নহালৈকে যদি সিহঁতে ধৈৰ্য ধাৰণ কৰিলেহেঁতেন তেন্তে সেইটোৱে সিহঁতৰ বাবে উত্তম হ'লেহেঁতেন। আল্লাহ ক্ষমাশীল, পৰম দয়ালু। يا أيها الذين آمنوا إن جاءكم فاسق بنبأ فتبينوا أن تصيبوا قوما بجهالة فتصبحوا على ما فعلتم نادمين। হে ইমানদাৰসকল, যদি কোনো ফাঁচিকে তোমালোকৰ ওচৰলৈ কোনো বাৰ্তা লৈ আহে তেন্তে তোমালোকে সেয়া পৰীক্ষা কৰি চাবা, যাতে এনে নহয় যে অজ্ঞতাবশতঃ তোমালোকে কোনো সম্প্ৰদায়ক আক্ৰমণ কৰি পেলাবা, যাৰ ফলত তোমালোকে নিজৰ কৃতকৰ্মৰ বাবে অনুতপ্ত হ'ব লাগিব। واعلموا أن فيكم رسول الله لو يطيعكم في كثير من الأمر لعنتم ولكن الله حبب إليكم الإيمان। জানি থোৱা যে তোমালোকৰ মাজত আল্লাহৰ ৰাছুল আছে। তেওঁ যদি অধিকাংশ বিষয়ত তোমালোকৰ কথা মানি ল'লেহেঁতেন তেন্তে তোমালোকে নিশ্চয় কষ্টত পতিত হ'লাহেঁতেন, কিন্তু আল্লাহে তোমালোকৰ বাবে ইমানক প্ৰিয় কৰি দিছে। ولكن الله حبب إليكم الإيمان وزينه في قلوبكم وكره إليكم الكفر والفسوق والعصيان أولئك هم الراشدون। আৰু সেইটোক তোমালোকৰ হৃদয়গ্ৰাহী কৰিছে, লগতে কুফৰী, পাপকৰ্ম আৰু অবাধ্যতাক তোমালোকৰ বাবে অপ্ৰিয় কৰিছে। তেওঁলোকে সঠিক পথপ্ৰাপ্ত। فضلا من الله ونعمة والله عليم حكيم। এইবোৰ হৈছে আল্লাহৰ দান আৰু অনুগ্ৰহ, আৰু আল্লাহ সৰ্বজ্ঞ প্ৰজ্ঞাময়। وإن طائفتان من المؤمنين اقتتلوا فأصلحوا بينهما فإن بغت إحداهما على الأخرى فقاتلوا। আৰু যদি মুমিনসকলৰ দুটা দলে বাদ বিবাদত লিপ্ত হয় তেন্তে তোমালোকে তেওঁলোকৰ মাজত মীমাংসা কৰি দিয়া। তথাপিও যদি তেওঁলোকৰ এটা দলে আনটো দলৰ বিৰুদ্ধে সীমালংঘন কৰে তেন্তে যিসকলে সীমালংঘন কৰে সিহঁতৰ বিৰুদ্ধে তোমালোকে যুদ্ধ কৰা। فقاتلوا التي تبغي حتى تفيء
دُعِيَ إِلَى أَمْرِ اللَّهِ فَإِن فَاءَتْ فَأَصْلِحُوا بَيْنَهُمَا بِالْعَدْلِ وَأَقْسِطُوا إِنَّ اللَّهَ يُحِبُّ الْمُقْسِطِينَ। দ্বিতীয়লৈকে সিহঁতে আল্লাহৰ নিৰ্দেশৰ পিনে উভতি নাহিব। তাৰ পিছত যদি সিহঁতে উভতি আহে তেন্তে সিহঁতৰ মাজত ন্যায়ৰ সৈতে আপোচ মীমাংসা কৰি দিয়া আৰু ন্যায় বিচাৰ কৰিবা। নিশ্চয় আল্লাহে ন্যায় বিচাৰকাৰীসকলক ভাল পায়। إنما المؤمنون إخوة فأصلحوا بين أخويكم واتقوا الله لعلكم ترحمون। মুমিনসকল পৰস্পৰে ভাই ভাই, সেয়ে তোমালোকে নিজ ভাতৃসকলৰ মাজত আপোচ মীমাংসা কৰি দিয়া, লগতে আল্লাহৰ তাকৱা অৱলম্বন কৰা যাতে তোমালোকে অনুগ্ৰহ প্ৰাপ্ত হোৱা। يا أيها الذين آمنوا لا يسخر قوم من قوم عسى أن يكونوا خيرا منهم ولا نساء من نساء عسى أن يكن خيرا منهن। হে ইমানদাৰসকল, কোনো মুমিন সম্প্ৰদায়ে যেন আন কোনো মুমিন সম্প্ৰদায়ক উপহাস নকৰে, কিয়নো যিসকলক উপহাস কৰা হৈছে তেওঁলোকে হয়তো উপহাসকাৰীসকলতকৈ উত্তম হ'ব পাৰে, আৰু নাৰীসকলেও যেন আন নাৰীসকলক উপহাস নকৰে, কিয়নো যিসকলৰ উপহাস কৰা হৈছে তেওঁলোকে উপহাসকাৰিনীবিলাকতকৈও উত্তম হ'ব পাৰে। ولا تلمزوا أنفسكم ولا تنابزوا بالألقاب بئس الاسم الفسوق بعد الإيمان ومن لم يتب فأولئك هم الظالمون। লগতে তোমালোকে ইজনে সিজনৰ প্ৰতি দোষাৰোপ নকৰিবা আৰু এজনে আনজনক বেয়া নামেৰে নামাতিবা। ইমানৰ পিছত বেয়া নাম অতি নিকৃষ্ট। এতেকে জানি থোৱা যিসকলে তওবা নকৰে সিহঁতেই হৈছে জালিম। يا أيها الذين آمنوا اجتنبوا كثيرا من الظن إن بعض الظن إثم ولا تجسسوا ولا يغتب بعضكم بعضا। হে মুমিনসকল, তোমালোকে অতিমাত্ৰা সন্দেহ কৰাৰ পৰা বিৰত থাকা। নিশ্চয় কিছুমান সন্দেহ হৈছে পাপ। লগতে তোমালোকে ইজনে সিজনৰ গোপনীয় বিষয় সন্ধান নকৰিবা আৰু এজনে আনজনৰ গিবত নকৰিবা। أيحب أحدكم أن يأكل لحم أخيه ميتا فكرهتموه واتقوا الله إن الله تواب رحيم। তোমালোকৰ মাজৰ কোনোবাই তাৰ মৃত ভাতৃৰ মাংস খোৱাটো পচন্দ কৰিবনে? নিশ্চয় তোমালোকে তাক অপচন্দ কৰা। গতিকে তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা। নিশ্চয় আল্লাহ তওবা কবুলকাৰী, পৰম দয়ালু। يا أيها الناس إنا خلقناكم من ذكر وأنثى وجعلناكم شعوبا وقبائل لتعارفوا إن أكرمكم عند الله أتقاكم إن الله عليم خبير। হে মানৱ সম্প্ৰদায়, নিশ্চয় আমি তোমালোকক এজন পুৰুষ আৰু এজনী নাৰীৰ পৰা সৃষ্টি কৰিছো আৰু তোমালোকক বিভক্ত কৰিছো বিভিন্ন জাতি জনগোষ্ঠী আৰু বিভিন্ন গোত্ৰত, যাতে তোমালোকে এজনে আনজনৰ লগত পৰিচিত হ'ব পাৰা। আল্লাহৰ ওচৰত তোমালোকৰ মাজৰ কেৱল সেই ব্যক্তিয়ে বেছি মৰ্যাদাশীল যিজন তোমালোকৰ মাজত বেছি তাকৱা সম্পন্ন। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত। قالت الأعراب آمنا قل لم تؤمنوا ولكن قولوا أسلمنا ولما يدخل الإيمان في قلوبكم। বেদুইনবিলাকে কয়, আমি ইমান আনিছো। কোৱা, তোমালোকে ইমান পোষণ কৰা নাই, বৰং তোমালোকে কোৱা আমি আত্মসমৰ্পণ কৰিছো, কাৰণ ইমান এতিয়াও তোমালোকৰ অন্তৰত প্ৰৱেশ কৰা নাই। وإن تطيعوا
الله ورسوله لا يلتكم من أعمالكم شيئا إن الله غفور رحيم যদি তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাসূলৰ আনুগত্য কৰা তেন্তে তেওঁ তোমালোকৰ আমলসমূহৰ সওৱাব অকণো লাঘৱ নকৰিব নিশ্চয় আল্লাহ ক্ষমাশীল পৰম দয়ালু إنما المؤمنون الذين آمنوا بالله ورسوله ثم لم يرتابوا وجاهدوا بأموالهم وأنفسهم في سبيل الله أولئك هم الصادقون প্ৰকৃত মুমিন হৈছে সেইসকল লোক যিসকলে আল্লাহ আৰু তেওঁৰ ৰাসূলৰ প্ৰতি ঈমান আনিছে তাৰ পিছত তেওঁলোকে সন্দেহ পোষণ কৰা নাই লগতে তেওঁলোকে জান-মালৰ সৈতে আল্লাহৰ পথত জিহাদ কৰিছে তেওঁলোকে হৈছে সত্যনিষ্ঠ قل أتعلمون الله بدينكم والله يعلم ما في السماوات وما في الأرض والله بكل شيء عليم কোৱা তোমালোকে তোমালোকৰ দিন সম্পৰ্কে আল্লাহক অৱগত কৰি আছে নেকি অথচ আল্লাহে জানে আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে আল্লাহ সকলো বিষয়ে সম্যক يمنون عليك أن أسلموا قل لا تمنوا علي إسلامكم بل الله يمن عليكم أن هداكم الله يمن عليكم أن هداكم للإيمان إن كنتم صادقين সিহঁতে ভাবে যে সিহঁতে ইছলাম গ্ৰহণ কৰি তোমাক ধন্য কৰিছে কোৱা তোমালোকে ইছলাম গ্ৰহণ কৰি মোক ভুল কৰিছা বুলি নাভাবিবা বৰং আল্লাহে তোমালোকক ইমানৰ দিশত পৰিচালিত কৰি তোমালোককহে ধন্য কৰিছে যদি তোমালোকে সত্যবাদী হোৱা إن الله يعلم غيب السماوات والأرض والله بصير بما تعملون নিশ্চয় আল্লাহ আকাশসমূহ আৰু পৃথিৱীৰ গায়ব সম্পৰ্কে অৱগত লগতে তোমালোকে যি কৰা আল্লাহ তাৰ সম্যক দ্ৰষ্টা